নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 এপ্ৰিল। দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে কোটি কোটি জনতাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। অসমত নতুনকৈ আৰম্ভ হৈ গৈছে নতুন আঁচনি। এই আঁচনিৰ টকা অতি শীঘ্ৰে সোমাব মহিলাসকলৰ একাউণ্টত। গোটৰ 10,000 টকা যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত বাকী জিলাত গোটৰ 10,000 কোটি টকা কেতিয়া সোমাই দিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 7ৰ পৰা 10,000 কোটি টকা। যদি আপুনি PM কিষাণৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে দেশৰ কোটি কোটি মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব নতুনকৈ 5টা সুবিধা। ৰেচন কাৰ্ড থাকিলে আপুনি কি সুবিধা লাভ কৰিব? SBI একাউণ্ট থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। প্ৰধানমন্ত্ৰীৰ বৈঠকত ডাঙৰ সিদ্ধান্ত। দুখ আৰু ক্ষোভত মোদীৰ আদেশ। সাজু হৈ যাওক প্ৰতিগৰাকী ভাৰতীয় সেনা ভয়ংকৰভাৱে আক্ৰমণ কৰিব পাকিস্তানক। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত বৃহৎ সিদ্ধান্ত। সাজু হওক প্ৰতিগৰাকী ভাৰতীয় সেনা, কাকো ৰেহাই দিয়া নহ'ব এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে সেনা প্ৰধান গৃহমন্ত্ৰী অমিত শ্বাহ। কেৱল ইয়াৰ নহয়, অজিত ডোভালৰ সৈতে সম্পূৰ্ণ বৈঠক। পেহেলগামত নিহত প্ৰতিগৰাকী ভাৰতীয়ৰ উচিত মূল্য আদায় কৰা হ'ব। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা। প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত বৃহৎ সিদ্ধান্ত হয়। বন্ধুবান্ধৱীসকল, অৱেগত সাজু হৈছে ভাৰতে আৰু ভাৰতে যিকোনো মুহূৰ্তত পাকিস্তানত কৰিব পাৰে এটাক, আৰু এটাক কৰাৰ লগে লগে এতিয়া পাকিস্তানৰ ভয়ত কঁপিছে। তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। পাকিস্তান আমাৰ শত্ৰু। দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান গোৱাসকল তাতকৈ ডাঙৰ শত্ৰু। এই কথা দেশবাসীয়ে মনত ৰাখিব লাগিব। ঘৰত থাকি কোনোৱে দেশৰ শত্ৰুতা কৰিলে গম পোৱা নাযায়। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছেপ্টেম্বৰৰ 30 তাৰিখৰ পূৰ্বে প্ৰকাশ পাব এই তথ্য। অসমৰ এজন সাংসদে ইছলামাবাদত 15 দিন থাকি আহিছিল আৰু এই সাংসদজনে পাকিস্তানৰ দূতাবাসৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল আৰু বহু কথা শীঘ্ৰে ৰাজহুৱা কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ ঘোষণা। সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাই অন্তৰ্ভুক্ত কৰিব পাৰিব অৰুণোদয় আঁচনিত আপোনাৰ নাম। পঞ্চায়ত প্ৰতিনিধিয়ে গাঁৱে গাঁৱে গৈ কৰিব আপোনাৰ বাবে ভেৰিফিকেশ্যন আৰু আপোনাৰ নাম লিখি আনিব। অৰুণোদয় নোপোৱা মহিলাৰ নামৰ তালিকা বিধায়কক জমা দিব লাগিব। বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয়ৰ টকা। অৰুণোদয় নোপোৱা কোনো মহিলা চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। অতি শীঘ্ৰে লাখ লাখ দুখীয়াই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। যদি আপুনি আগতে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছিলে, এতিয়া নামটো কৰ্তন কৰা হৈছে নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আৰু যিসকল ব্যক্তি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। তাৰ বাবে চৰকাৰে জোৰদাৰ অভিযান আৰম্ভ কৰিব। পঞ্চায়ত নিৰ্বাচনৰ পিছতে চৰকাৰে নতুনকৈ আৰম্ভ কৰিব এই আঁচনি। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাজু হ'ল জিলাভিত্তিক তালিকা। আজি এই তালিকাত চাই লওক আপোনাৰ নাম। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব এই টকা। ইতিমধ্যে আৰম্ভ হৈছে ধন বিতৰণ কাৰ্যসূচী। আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নে নাই? বিহালীৰ পৰা আৰম্ভ হৈছে এই ধন প্ৰদানৰ কাৰ্যসূচী আৰু বিহালীত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে লাখ লাখ টকা। আপোনাৰ একাউণ্টত 10,000 কোটি টকা পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা। ব্যৱসায়ত উন্নত কৰিলে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা। 3টা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপোনাৰ গোটৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপুনি গোটৰ টকা পাইছে নে নাই? যদি আপুনি পোৱা নাই, বাকী জিলাত অতি শীঘ্ৰে গোটৰ 10,000 কোটি টকা চৰকাৰে প্ৰদান কৰিব আৰু 3টা সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত 10,000 কোটি টকা। আপোনাৰ সমষ্টিত কেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভা পাতিব এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে আজিৰ ভিডিঅ'টো বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছতে ভাৰতীয় সেনাৰ অভিযান। কুলগামত শুনা গৈছে গুলিৰ শব্দ। স্থলপথ আৰু আকাশমাৰ্গেৰেও চলিব অভিযান। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা। ভাৰতীয় সেনাৰ খেলা কৰা কাকো এৰি দিয়া নহ'ব এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে। ভাৰতৰ ভূমিত সন্ত্ৰাসবাদ কাৰ্য সহ্য কৰা নহ'ব।
24 ঘণ্টাৰ ভিতৰতে ভাৰতীয় সেনাই দিছে প্ৰত্যুত্তৰ নিহত হৈছে 2 সন্ত্ৰাসবাদী প্ৰধানমন্ত্ৰী বৈঠকৰ পিছতে ভাৰতীয় সেনাৰ অভিযান তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তানৰ বৰ্বৰ কাণ্ড কোনো কাৰণতে সহ্য কৰা নহব পাকিস্তানৰ এনে বৰ্বৰ কাণ্ড বহু সহ্য কৰিলো আৰু সহ্য কৰা নহব পাকিস্তানৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পেহেলগামৰ আক্ৰমণ সমগ্ৰ দেশবাসীৰ ওপৰত আক্ৰমণ পাকিস্তানৰ ওপৰত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সন্ত্ৰাসবাদী পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিব লাগে পেহেলগামৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা আমচুৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ সুবিধা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ৰেচন কাৰ্ড অৰুণোদয় চৰকাৰী ঘৰ আয়ুষ্মান স্বাস্থ্য বীমা বৃহৎ সুবিধা আৰু কেইবাটাও সুবিধা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়েও আপুনি এইসমূহ সুবিধা পাইছে না নাই ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান অসমৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা সেৱা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাকৈ স্বাস্থ্য বীমা ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন হ'ব চৰকাৰী প্ৰমাণপত্ৰ ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কিলোকৈ চাউল বজাৰতকৈ বহু কমত লাভ কৰিব ৰাজযুক্ত ৰেচন বজাৰতকৈ প্ৰতি কেজি 25 টাকা কম দামত লাভ কৰিব মসুৰ দাইল 20 টাকা কম দামত লাভ কৰিব প্ৰতি কেজি চেনি 10 টাকা কম দামত লাভ কৰিব নিমখ অন্তদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্ৰত্যেক মাহতে লাভ কৰিব 5 কিলোকৈ চাউল ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব বুলি অভিযোগ ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে 1800345361 এইকেইটা নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত যদি ৰেচনৰ দোকানে আপোনাক ৰেচন কমকৈ দিছে লগে দিয়ক আপুনি অভিযোগ লগে চৰকাৰে ল'ব একশ্যন তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আহি আছে ধুমুহা বজ্ৰমেঘেৰে বৰষুণ 29খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত বতৰ লৈছে কালৰূপ আহিছে ভয়ংকৰ ৰূপত ধুমুহা ঘণ্টাত 70 কিলোমিটাৰ বেগত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অন্ধকাৰ হৈ আছে আকাশ হঠাৎ বিজুলী দেৰি কৰি আহিছে বৰষুণ ধুমুহা ৰাজ্যৰ ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান বাগৰি পৰিছে বহু প্ৰকাণ্ড গজ্জপাত চৌদিশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বৰষুণৰ লগতে শিলো পৰিছে বহু ঠাইতে 29খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা গোৱালপাৰা বৰপেটা বঙাইগাঁও নলবাৰী বাক্সা বজালী তামুলপুৰ ওদালগুৰি দৰং কেৱল ইয়াই নহয় কামৰূপ পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি হোজাই নগাঁও শোণিতপুৰ বিশ্বনাথ গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰত আজি ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যদি আপুনি এইখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ জিলাত বৰষুণ দি আছে না নাই যদি দি আছে তেনে ক্ষেত্ৰত ধুমুহা আছে নেকি যদি আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় চৰকাৰী ঘৰ বিনামূলীয়া শৌচাগাৰ ৰেচন কাৰ্ডক দিয়াৰ নামত যদি কোনো ধন বিচাৰিছে তেনে ক্ষেত্ৰত লগে দিয়ক আপুনি অভিযোগ চৰকাৰে নতুনকৈ এইকেইটা আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদি এইকেইটা আঁচনিৰ নামত কোনো ধন বিচাৰিছে লগে দিয়ক অভিযোগ চৰকাৰী আঁচনি দিয়াৰ নামত ধন বিচাৰিলে দিয়ক আপুনি অভিযোগ আঁচনিৰ বাবে ধন দিয়া লোকসকল পৰিব ভয়ংকৰ বিপদত মাইকযোগে প্ৰশাসনে কৰিলে ঘোষণা আৰু লগে দিয়ক আপুনি অভিযোগ চৰকাৰে লোৱা ব্যৱস্থা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.